নমস্কাৰ মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত এক ব্ৰেকিং নিউজ দিব বিচাৰিছো। জামিন নাপালে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে বম্বে উচ্চ ন্যায়ালয়ত জামিনৰ বাবে আবেদন কৰিছিল। অৰ্ণৱ গোস্বামী আৰু অৰ্ণৱ গোস্বামীৰ আবেদন খাৰিজ কৰিছে বম্বে উচ্চ ন্যায়ালয়ে। এই মুহূৰ্তত এক ব্ৰেকিং নিউজ আমি জনাই আছো। জামিন নাপালে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে বম্বে উচ্চ ন্যায়ালয়ত জামিনৰ বাবে আবেদন কৰিছিল গোস্বামীয়ে। অৰ্ণৱ গোস্বামীৰ আবেদন খাৰিজ কৰিছে বম্বে উচ্চ ন্যায়ালয়ে। গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত জনাইছো। কাইলৈ পুনৰ শুনানিৰ দিন ধাৰ্য কৰিছে উচ্চ ন্যায়ালয়ে। বম্বে উচ্চ ন্যায়ালয়ে কাইলৈ পুনৰ শুনানিৰ দিন ধাৰ্য কৰিছে। ইয়াৰ পূৰ্বে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল আলিবাগ আদালতে। 2018 চনৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল গোস্বামীক। কালিৰ দিনত গ্ৰেপ্তাৰ কৰা হৈছিল অৰ্ণৱ গোস্বামীক। তাৰ পাছতে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্নজনে। গোস্বামীৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আৰু কালি যেতিয়া আলিবাগ আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল, তাৰ পাছতে পুনৰ বম্বে উচ্চ ন্যায়ালয়ত জামিনৰ বাবে আবেদন কৰিছিল অৰ্ণৱ গোস্বামীয়ে। আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে জামিন নাপালে অৰ্ণৱ গোস্বামীয়ে। আৰু ইতিমধ্যে উচ্চ ন্যায়ালয়ত আবেদন কৰাৰ পাছতেই অৰ্ণৱ গোস্বামীৰ আবেদন খাৰিজ কৰিছে আৰু কাইলৈ পুনৰ শুনানিৰ দিন ধাৰ্য কৰিছে বম্বে উচ্চ ন্যায়ালয়ে। পূৰ্বে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল আলিবাগ আদালতে। 2018 চনৰ এটা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল অৰ্ণৱ গোস্বামীক। আৰু কালিৰ দিনৰ ভাগত গ্ৰেপ্তাৰ কৰিছিল মহাৰাষ্ট্ৰ আৰক্ষীয়ে। 2018 চনৰ আত্মহত্যাৰ প্ৰৰোচনাজনিত এক গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদকগৰাকীক। আৰু 14 দিনৰ ন্যায়িক জিম্মালৈ আলিবাগ আদালতে প্ৰেৰণ কৰাৰ পাছতে পুনৰ বম্বে উচ্চ ন্যায়ালয়ত আবেদন কৰা হৈছিল জামিনৰ বাবে। আৰু জামিন আবেদন ইতিমধ্যে খাৰিজ কৰিছে। জামিন লাভ নকৰিলে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে। কাইলৈ পুনৰ শুনানিৰ দিন ধাৰ্য কৰিছে বম্বে উচ্চ ন্যায়ালয়ে। This is the injury on my arm. You can clearly see it. I've shown it to the doctors. Who injured you, Arnav? It was Pradeep Patil and Sachin Vaze and 7 other policemen. They surrounded me. They held me by the scruff of my neck. They pushed me. I have come here, as you can see, without shoes here today. Yes, you are without shoes. I'm without shoes because It's they did against not. a Supreme Court order. Yeah, they did not let me. I've been assaulted. One of the people.